ভালে আছে না? বাচ্চা ভালে আছে? আপোনালোকৰ 3 মাহৰ ভিজিট আহি আছোঁ, আহি থাকোঁ। আজি আৰু 3 মাহ হৈ গ'ল না পৰহি, সেইকাৰণে আৰু আজি আশা বাইদেউ মোক ফোন কৰিল, খবৰটো লৈ যাম ঠিকে থাকে আছে না নাই। আপুনি ভালে আছে? বাইদেউ অলপমান হাতটো ধুই আহক। আপোনালোকে আহক চাব, আপোনালোকে বাচ্চাটো যত্ন কৰে না, সেইকাৰণে আপোনালোকে চাফা হ'ব লাগিব যে, সেইকাৰণে আমাৰ বাইদেৱে দেখাই দিব। আগতেও দেখাই দিছোঁ। আপোনালোকে এনেকৈ বাচ্চাটো চোৱাৰ আগতে হাতটো ধুই ল'ব। আপোনালোকে এনেকে চাব হা। আমি আজি এনে টেষ্ট কৰিলোঁ বাচ্চাৰ চকু কাণ ঠিকে আছে না নাই। আপোনালোকে এনেকে কিবা আপোনালোকৰ ঘণ্টা আছে না, বা কিবা এটা যোনজনী হওক বা ঘণ্টাই হওক, আপোনালোকে অলপ পিছফালৰ পৰা বাচ্চাটোক এনেকে চাব মাজে মাজে হা। আৰু যদি চকু কাণ ঠিকে আছে তাই চাব। এতিয়া চালে না, আমি চালোঁ বাচ্চাটো মানে ঠিকে থাকে আছে। গতিকে টচ থাকিলে চব কচাৰে নৰে। এনেকে আপোনালোকে চাব হা। কিবা এটা ৰঙা খাৰুৱে হওক বা যি হওক, আপোনালোকে এনেকে দি বাচ্চাটোক এনেকে চাব হা। গাখীৰটো খুৱাই থাকিব হা। 6 মাহক লগিন গাখীৰ খুৱাব, বেলেগ যাতে নোখোৱায়। আপুনি খাই থাকিব আৰু আপোনাৰ গাখীৰটো খুৱাই থাকিব। তাৰপিছত আমিতো গ্ৰথ চাৰ্টটো চালোঁ, লিখিছোঁ। আপোনালোকে মাহে মাহে আমাৰ চেণ্টাৰতে হওক বা অংগনবাড়ীতে হওক, কিমান লম্বাটো কিমান হৈছে, দৈৰ্ঘ্যতা কিমান হৈছে আৰু ওজন কিমান হৈছে আপোনালোকে চাব। এইখন মানে গ্ৰথ চাৰ্ট আমি গম পাম বাচ্চাটো ঠিকে থাকে, আপোনালোকৰ যত্ন পাই আছে বা আপোনাৰ গাখীৰ পাই আছে, বাচ্চাটো ঠিক, তাৰ ডেভেলপটো ঠিক হৈছে, তাই হাঁহিব পাৰিছে। আমি এই যে চালোঁ বাচ্চাটো চব মানে টিলিঙা বজাই চালোঁ, বাচ্চাটো চাব পাৰিছে হয় না। টচ মাৰি চালোঁ, চকুটো ঠিকে আছে, জপাই দিছে চকুটো, কাণত কোনো অসুবিধা নাই, জিভাটো চালোঁ আমি, মুখৰ ভিতৰতে একো নাই। গতিকে বাচ্চাটো এনেকৈ আপোনালোকেও মাজে মাজে চেক কৰি থাকিব। আমিও চেক কৰি আপোনালোকেও চেক কৰিব। আৰু এইখনৰ উপৰিও আৰু ইয়াতে আমাৰ আছে পৰিয়াল পৰিকাৰ। আপোনাৰতো কপাৰটি লগাই আছে, গম পাইছে না। ডেলিভাৰীতে আপোনাৰ কপাৰটি লগাই দিছে যে আপোনাৰ আৰু 5 বছৰ চিন্তা নাই। আৰু আপুনি ভালকৈ খাই থাকক, বাচ্চাক গাখীৰ খুৱাই থাকক, আপোনাৰ কপাৰটি লগোৱা আছে, একো চিন্তা কৰিব নালাগে। আৰু ভালকৈ যাতে চাফ চিকুণ, যেনেকৈ আমাৰ বাইদেৱে হাত ধোৱা দেখালে, যিয়ে বাচ্চাটোক যত্ন কৰিব, বা আপুনিও আপোনাৰো নিপুল বা ব্ৰেষ্টৰ আপুনি স্তন খোৱাৰ আগতে আপুনি অলপ সদায় নিপুলটো সদায় চাফাকৈ কৰিব। কটন কাপোৰেদি কুহুমীয়া পানীত ভিজাই নিপুলটো চাফাকৈ ৰাখিব। গোটেই কলা অংশখিনি আপুনি জানে, আগে পিছেও বাইদেৱে আমাক দেখাই দিছে বা আমিও আহি আপোনাক দেখাই দিছোঁ। গতিকে আপুনি সেইমতে গাখীৰটো খুৱাই থাকিব আৰু চাফ চিকুণকৈ ৰাখিব। কাপোৰ চাপোৰবিলাকো যাতে ছালৰ কোনো বেমাৰ নহয়। বজাৰৰ পৰা আনিলে আপুনি যদি কাপোৰটো ভালকৈ নুঠায়, বাচ্চাটোৰ ছালত গুটি উঠিব পাৰে না। সেইকাৰণে আপুনি ভালকৈ কাপোৰটো ধুইহে বাচ্চাটোক পিন্ধাই দিব হা। ঠাণ্ডা যেন নালাগে, ৰাতি দিন ভালকৈ গাখীৰটো খুৱাই থাকিব। আপোনাৰো ভাল আছে, বাচ্চাটোৰো ভাল আছে। নহ'লে আমাৰ বাইদেৱে মাতি দিব যিবিলাক আপোনালোকে ভাল, আপোনালোকে কথা শুনি আছে, আমাৰ নিয়মত কৰি আছে। সেইকাৰণে বাচ্চাটোৰ ওজনো ভাল পাইছোঁ আমি, ঔষধটো দৈৰ্ঘ্যতাটো বাঢ়িছে সেইকাৰণে। আৰু ORSৰ পেকেট নাই, আমি সুধিলোঁ আপুনি ORSৰ পেকেট নাছিল, আজি আমাৰ বাইদেৱে দি দিব আপোনালোকক ORS পেকেট। তাকে থাকিব লাগে, কিয় থাকিব লাগে, হঠাৎ যদি আপোনাৰ পাতলা পায়খানা হৈ যায় বা কিবা কাৰণত আপুনি হস্পিটেল যাব লাগিব পাৰে, তেতিয়া আপুনি ORS পেকেটটো 1 লিটাৰ উতলা পানী ঠাণ্ডা কৰি মিহলাই খাই থাকি আপুনি হস্পিটেল গুচি যাব বা আমাৰ চেণ্টাৰত গুচি যাব পাৰিব। আৰু আমি এতিয়া আশা বাইদেৱে এই 2টা কপি, আজি প্ৰথম দিছোঁ, এই 2টা কপি লৈ যাব। আৰু 3 মাহ পিছত বাইদেউ আহিব যে, তেতিয়া এইটো ফিল আপ কৰি আৰু বাইদেৱে এইটোও লৈ যাব।